ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ যিটো হৈ গ'ল কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ ছ'চিয়েল সায়েন্সৰ এনসাৰখিনি মই কৈ দিম বিশেষকৈ 1 ৰ পৰা 45 মাৰ্কছলৈ 45 নম্বৰলৈকে যিখিনি আছে আটাইখিনি মই কৈ দিম তোমালোকে কেইটা হ'ল তোমালোকে চাই ল'বা ছাত্ৰ ছাত্ৰীসকল এইখন হৈছে সেট চি হয় বাকি এ বি আৰু ডি ছাত্ৰ ছাত্ৰীসকল যি সেট আছে তোমালোকৰ মিলাই চাব পাৰিবা কাৰণ প্ৰশ্নখন একেই থাকে জাস্ট নাম্বাৰ বিলাকহে কি হৈ থাকে ইফাল ইফাল হৈ থাকে গতিকে তোমালোকে চাই ল'ব পাৰিবা ইয়াত কোনটো শুদ্ধ তোমালোকে মিলাই কেনে চাব পাৰিবা আৰু কিমানটা শুদ্ধ হৈছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা যে ইমানটা শুদ্ধ হৈছে ছাত্ৰ ছাত্ৰীসকল তেনেহলে আমি আলোচনা কৰিছো আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো ইয়াত তোমালোকৰ ৰিজাল্ট কেতিয়া দিয়ে বা বাকি সাবজেক্ট বিলাকৰ এনসাৰ কি দি দিম আটাইখিনি তোমালোকে পাই যাবা এডমিশন কেনেকৈ ল'বা পিছত সকলোখিনি পাই যাবা চেনেলটোত জড়িত হৈ থাকিলে এতিয়া প্ৰথম প্ৰশ্নটো আছে তলত দিয়া কোনটো শক্তিৰ অপৰম্পৰাগত শক্তি উৎস অপৰম্পৰাগত উৎস যদি আমি চাও ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সোলাৰ এনাৰ্জি বা সৌৰ শক্তি 2 নম্বৰটো হৈছে হোৱাট অসমীয়াতে কৈ দিছো পৃথিৱীৰ ভূমিভাগৰ কিমান পৰিমাণ মৰুকৰণে প্ৰভাৱিত কৰিছে ইয়াৰে যদি চাও তেতিয়াহলে 35% মৰুকৰণে প্ৰভাৱিত কৰিছে এটা 35% বিটো অৰ্থাৎ ডিটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ হৈছে কৃষি কাৰ্যৰ ৰাসায়নিক সাৰৰ প্ৰয়োগ সম্পৰ্কে উক্তি কোনটো শুদ্ধ যদি চাও তেতিয়াহলে 1 2 দিয়া আছে সোৱা 1 টো দিয়া আছে ৰাসায়নিক সাৰ জৈৱ পচনশীল নহয় এয়া ইয়াক অত্যাধিক প্ৰয়োগে মাটি প্ৰদূষিত কৰে এটোটো শুদ্ধ হয় হয়নে নহয় কাৰণ ইয়াত অত্যাধিক সাৰ যদি প্ৰয়োগ কৰা হয় মাটি প্ৰদূষণ কৰে নেক্সট হৈছে ৰাসায়নিক সাৰে শস্য উৎপাদন আৰু মাটিৰ প্ৰাকৃতিক উৰ্বৰতা বৃদ্ধি কৰে গতিকে আমি যদি ইয়াৰে শুদ্ধ উত্তৰটো চাও তেতিয়াহলে শুদ্ধ উত্তৰটো হ'ব সি টো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে তাৰ পিছতো চোৱা মেলি তোমালোকে তাৰ পিছতো চোৱা তলত কোনবোৰ জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ সম্ভাৱ্য প্ৰভাৱ ইয়াৰ যদি চাও তেতিয়াহলে যদি চাও তেতিয়াহলে ডি টো হ'ব শুদ্ধ অৰ্থাৎ গোলকীয় উষ্ণতা সেউজগৃহ গেছসমূহ এচিড বৰষুণ বা বায়ু প্ৰদূষণ ঠিক আছে 5 নম্বৰটো হৈছে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰ কোনটো এচিড বৰষুণ সৃষ্টি কৰে ইয়াৰ হৈছে সালফাৰ ডাই অক্সাইডে মেক্সিমাম আমাৰ কোৱেশ্চন আনসাৰ শুদ্ধ হৈছে দুই এটা কিবা অলপমান এটা দুটা কিবা হেৰি হ'ব পাৰে তোমালোকে হেতু কমেন্ট সেকশনত জনাবা যে কিবা যদি প্ৰবলেম পাও মই পিন কৰি দিম ঠিক আছে মেক্সিমাম কিন্তু আমি ধুনিয়াকে শুদ্ধকে দিব চেষ্টা কৰিছো ঠিক আছে নেক্সট তলৰ কোনবোৰ সেউজগৃহ গেছ ইয়াৰ যদি চাও তেতিয়াহলে মিথেন সেউজগৃহ গেছ হয় তাৰ পিছত নাইট্ৰাছ অক্সাইড হয় তাৰ পিছত ওয়াটাৰ ভাপৰ হয় অৰ্থাৎ জলীয় বাষ্প হয় গতিকে আমি যদি চাও 1 3 আৰু 1 2 আৰু 5 টো হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ ইউৰোপ আৰু এছিয়া কোনটো পৰ্বতমালাই পৃথক কৰিছে ইয়াৰ হৈছে ইউৰাল পৰ্বতমালাই পৃথক কৰিছে তলৰ কোনটো জোৰা শুদ্ধভাৱে মিলি আছে ইয়াৰ যদি চাও কোনটো শুদ্ধভাৱে মিলি আছে তেতিয়াহলে আমি প্ৰথমটো পাওঁ প্ৰশান্ত মহাসাগৰত টাইৱান আছে ঠিক আছে টাইৱান আছে যিখন দেশ টাইৱান দেশখন প্ৰশান্ত মহাসাগৰত আছে দক্ষিণ মহাসাগৰ বিষয়ে তলৰ কোনটো শুদ্ধ ইয়াৰে যদি আমি চাও তেতিয়াহলে দক্ষিণ মহাসাগৰ খন পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ হয় ইয়াৰ উপৰিয়াত ইয়াত যদি চাও তেতিয়াহলে এনসাৰখিনি তোমালোকৰ কোনটো হ'ব জানে ইয়াৰে গোটেইকেইটা শুদ্ধ হ'ব ঠিক আছে অৰ্থাৎ ডি টো হ'ব শুদ্ধ উত্তৰ ওচেনিয়া মহাদেশৰ বিষয়ে তলত দিয়া কোনকেইটা শুদ্ধ ওচেনিয়া মহাদেশ তোমালোকে জানা শুদ্ধতম মহাদেশ হয় গতিকে এইটো ভুল হ'ব সম্পূৰ্ণ উত্তৰ গোলকীয় অৱস্থা নহয় ইয়াত সৰু বৰ দ্বীপেৰে গঠিত গতিকে আমি 1 আৰু 3 টো শুদ্ধ পাইছো কোনটো এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 1 আৰু 3 টো শুদ্ধ উত্তৰ তোমালোকে চাই যাবা দেই ভালদৰে আৰু মিলাই যাবা তোমালোকে তলত 11 নম্বৰটো যিটো দিয়া আছে তলৰ তালিকা চোৱা আৰু তলৰ বিকল্পসমূহৰ দেশখন উল্লেখ কৰা আমি জানো ইউৰোপত কি আছে ইউৰোপত আছে অষ্ট্ৰেলিয়া ইটালী আৰু জাৰ্মানী আছে দক্ষিণ আমেৰিকাত আছে কলম্বিয়া আৰু আৰ্জেন্টিনা ওচেনিয়াত আছে আফ্ৰিকাত আছে আলজেৰিয়া আৰু কুনিয়া অষ্ট্ৰেলিয়াত আছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড আছে ওচেনিয়াত গতিকে 1 3 2 এ 1 চি 2 এ ক'ত আছে আমি যদি চাও তেতিয়াহলে তোমালোকে দেখা পাইছা 1 চি 2 এ অৰ্থাৎ চি টো হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটো তাৰপিছত চোৱা তোমালোকৰ অসম ৰাজ্যখন ধৰ্মীয় ভাষিক সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ ভূমি জানা তোমালোকে য'ত বিভিন্ন ধৰ্মৰ মানুহ আছে ভাষী মানুহ আছে সামাজিক সাংস্কৃতিক সকলো বৈচিত্ৰ্যপূৰ্ণ বিভিন্ন সময়ত নানা ধৰণৰ জনগোষ্ঠী ভাষা ভাষীৰ আগমনৰ ফলতে বৰ্তমান জনগাঁথনিৰ সৃষ্টি হৈছে গতিকে এ আৰু বি দুইটাই শুদ্ধ হয় নহয় গতিকে আমি চাও তেতিয়াহলে এ আৰু আৰ উভয় শুদ্ধ ঠিক আছে
নেক্সট হৈছে বিকল্পসমূহ শুদ্ধ মিলোৱা বুলি কৈছে। গতিকে আমি জানো যে কি হয়, জৈৱ বৈচিত্ৰ্য কামৰূপত আছে, তাৰপিছত মৰাপাট নগৰত আছে। গতিকে তেনেকুৱাকে চালে দেখা পাম বিটো শুদ্ধ হ'ব। ঠিক আছে। তাৰপিছত নেক্সট হৈছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ বিষয়ে তলত কোনটো শুদ্ধ বা উক্তি শুদ্ধ বুলি কৈছে। ইয়াত চোৱা 1935 চনত ভাৰত চৰকাৰ আইন অনুসৰি যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে, শুদ্ধ। তাৰপিছত ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে, নাই, যিহেতু দ্বৈত নাগৰিকত্ব ব্যৱস্থা। ভাৰতৰ সংবিধান যুক্তৰাষ্ট্ৰ শব্দ উল্লেখ কৰা আছে, নাই উল্লেখ কৰা। কেন্দ্ৰতকৈ ভাৰতৰ ৰাজ্যসমূহ অধিক শক্তিশালী, গতিকে এইটো ভুল, কাৰণ কেন্দ্ৰ অধিক শক্তিশালী। গতিকে এটো হ'ব, একটোৱে হ'ব শুদ্ধ। ঠিক আছে, অৰ্থাৎ এইটো এটো হ'ব শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো আহিলো 15 নম্বৰ যিটো আছে, তলত দাবী আৰু কাৰণ দিয়া আছে। প্ৰথমতে দাবীটো চাই লওঁ। ভাৰতৰ ৰাজতান্ত্ৰিক চৰকাৰ নাই, ভাৰতৰ ৰাজতান্ত্ৰিক চৰকাৰ নাই, সেইটো শুদ্ধ, যিহেতু গণতন্ত্ৰ আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুৰব্বী, এইটো হয়, চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী। দেশৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি, কিন্তু চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী, গতিকে দুয়োটাই শুদ্ধ। 16 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ সংক্ৰান্তত বিকল্প কোনটো শুদ্ধ। ইয়াৰে চাওঁ তেতিয়াহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে। ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়। বিটো 24 অক্টোবৰত পালন কৰা হয়। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো দিয়া আছে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যক ভেটো ক্ষমতা প্ৰয়োগ কৰাৰ অধিকাৰ আছে। নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানক নিয়োগ কৰে। যদি আমি ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে এটো শুদ্ধ হ'ব। ঠিক আছে, উক্তি ওৱানটো শুদ্ধ, দুইটো অসত্য হ'ব। তাৰপিছত ক'লা ধন সম্পৰ্কত শুদ্ধ কোনটো বাছি উলিওৱা। ইয়াৰ যে চাওঁ, ক'লা ধন ক'লা বৰণৰ নহয়, ই অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হয়, শুদ্ধ। ই কৰ ফাঁকি জড়িত, শুদ্ধ। ই চৰকাৰী ৰাজকোষত জমা হয়, এইটো অসত্য। ঠিক আছে, গতিকে আমি কোনটো পালো, অৰ্থাৎ বিটো হ'ব শুদ্ধ। তাৰপিছত নেক্সট দিয়া আছে 20 নম্বৰ, তলৰ প্ৰশ্নত দাবী আৰু তেনেকুৱাকে কি দিয়া আছে, কাৰণ দিয়া আছে। আমি দাবীটো প্ৰথম চাই ল'ম। বেংকৰ জমা ধনৰ ওপৰত দিয়া সুতৰ মূলধন সুতৰ তুলনাত ঋণৰ ওপৰত পৰিমাণ অধিক সুত লয়। আৰু বিটো দিয়া আছে, বেংক ইটো দিয়া আছে, ঋণ লওঁতাসকলে যিমান সুত লোৱা হয় আৰু জমাকাৰীক যিমান সুত দিয়া হয় তাৰ মাজৰ পাৰ্থক্যই তেওঁলোকৰ আয়ৰ মূল উৎস। গতিকে উত্তৰটো হ'ব, এটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট প্ৰশ্নটো আছে 21 নম্বৰ, তলৰ উক্তিটো শুদ্ধ উক্তিকেইটা বিচাৰ কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত চাওঁ, চলিত আমানতত ধন সঞ্চয়কাৰীয়ে যিকোনো সময়তে বেংকত আগতীয়াকৈ নজনোৱাকৈ উলিয়াই নিব পাৰে। বিটো দিয়া আছে, কাল আমানত ধন সঞ্চয়কাৰীয়ে বেংকক আগতীয়াকৈ নজনোৱাকৈ যিকোনো সময়তে উলিয়াই নিব নোৱাৰে। গতিকে ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে, নেক্সট চোৱা তোমালোকৰ 22 নম্বৰটো, তলত বিকল্পসমূহৰ পৰা মানৱ উন্নয়ন সূচাংক 3টা বাছি উলিওৱা। ইয়াৰ যে এনচাৰ চাওঁ, ডিটো হ'ব প্ৰত্যক্ষিত আয়ুস, শিক্ষা, জীৱন যাপনৰ মান, এইটো হ'ব শুদ্ধ। 23 নম্বৰ প্ৰশ্নটো আছে, 50 দশকৰ মাজভাগত ভাৰতৰ সেউজ বিপ্লৱ সূচনা হৈছিল, এইটো নহয়, 60 দশক আছিল যিহেতু, গতিকে উক্তিটো ভুল। তাৰ 2 নম্বৰ উক্তিটো শুদ্ধ। ঠিক আছে, 2 নম্বৰ উক্তিটো শুদ্ধ, 1 নম্বৰটো ভুল। গতিকে একটো অসত্য, দ্বিতীয়টো সত্য, এটো হ'ব শুদ্ধ উত্তৰ। 24 নম্বৰ প্ৰশ্নটো দিয়া আছে, মানৱ মূলধনৰ অৰ্থনৈতিক উন্নয়নৰ ফলাফল শুদ্ধ। মানৱ মূলধনৰ অৰ্থনৈতিক উন্নয়নৰ এক চালক তথা চালিকা শক্তি, শুদ্ধ। মানৱ মূলধনৰ অৰ্থনৈতিক উন্নয়নৰ লগত সম্পৰ্কিত নহয়, অশুদ্ধ। মানৱ মূলধনৰ অৰ্থনৈতিক উন্নয়ন বাধাগ্ৰস্ত কৰে, অশুদ্ধ। গতিকে আমি কি হৈছে, কোনকেইটা শুদ্ধ যদি চাওঁ তেতিয়াহ'লে 1 আৰু 2টো শুদ্ধ, উক্তি 1 আৰু 2টো শুদ্ধ। তাৰপিছত স্বদেশী আন্দোলনত ৰাখী বন্ধন গুৰুত্ব দিয়া আছিল, কিহৰ কাৰণে। ইয়াত হিন্দু মুছলমান হিন্দু ভাতৃত্ববোধ সৃষ্টি কৰিবলৈ ইয়াক পালন কৰা হৈছিল, দ্বিতীয় হ'ব শুদ্ধ উত্তৰ। ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যৰ উপনিবেশ স্থাপন হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য শাসন কেন্দ্ৰ কোনটো আছিল। ইয়াৰ যে চাওক, কলকাতা, বোম্বে আৰু মাদ্ৰাজ। নেক্সট, কোনজন ভাইচৰৰ দিনত ভাইচৰৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল, লৰ্ড কাৰ্জনৰ দিনত। স্বদেশী আন্দোলনে ভাৰতৰ ব্ৰিটিছ বাণিজ্য আধিপত্য কমোৱাত কেনেদৰে অৰিহণা যোগাইছিল। ইয়াৰ যে চাওঁ তেতিয়াহ'লে এনচাৰটো হ'ব ডিটো। ই ব্ৰিটিছৰ বাণিজ্যিক নীতিসমূহক প্ৰভাৱিত কৰাত বিফল হৈছিল আৰু ইয়াক প্ৰভাৱ প্ৰায় নাছিলেই। তাৰপিছত 19 নম্বৰ যদি চাওঁ তেনে সুভাষ চন্দ্ৰ বসুৰ কোনটো সঁচা নহয়। গতিকে ইয়াত তেখেতে ঝান্সী ৰাণী ৰেজিমেণ্টৰ সৈতে যুক্ত নাছিল, সেইটো হৈছে শুদ্ধ। 30 নম্বৰ প্ৰশ্নটো ইয়াত আছে দাবী আৰু উক্তি আৰু কি আছিল, দাবী আৰু কাৰণ। ইয়াৰ দাবী আৰু কাৰণ, ৰবীন্দ্ৰনাথ ঠাকুৰক নাইডু উপাধি ত্যাগৰ সিদ্ধান্ত 1911 চনৰ এক কৰুণ ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আৰু নেক্সটটো দিয়া আছে,
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ব্ৰিটিছ নিৰাপত্তাৰ এডাল বৃহৎ নিৰস্ত্ৰ ভাৰতীয় প্ৰতিবাদকাৰীৰ ওপৰত গুলী চালনা কৰিছিল, যি ঘটনাই ব্ৰিটিছ শাসনৰ প্ৰতি থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৃষ্টিভংগীত তাৎপৰ্যপূৰ্ণ প্ৰভাৱ পেলাইছিল। যদি ইয়াৰ শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত 31 নম্বৰটো শুদ্ধ উত্তৰ কোনটো হ'ব? ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱে প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল। তাৰপিছত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এই আন্দোলনৰ এক অন্যতম প্ৰধান কাৰণ আছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। তাৰপিছত নেক্সট গান্ধীজীয়ে চৌৰি হিংসাত্মক ঘটনাৰ আন্দোলন বন্ধ কৰিছিল। ইয়াৰ যদি চাওঁ তেতিয়াহ'লে অসহযোগ আন্দোলন হ'ব। ঠিক আছে, 32 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত কি দি আছে? অসমে ব্ৰিটিছ ৰাজহ নীতি সংক্ৰান্ত তলত দিয়া কোনটো বিৱৰণ শুদ্ধ? ইয়াত চোৱা, আমি যদি চাওঁ তেতিয়াহ'লে ই মহাজন পদৰ সৃষ্টি হৈছিল 2 নম্বৰ, 3 নম্বৰটো শুদ্ধ, 4 নম্বৰটো শুদ্ধ। গতিকে আমি যদি চাওঁ বি হ'ব শুদ্ধ, 2, 3, 4 যিটো শুদ্ধ, বিটো হ'ব শুদ্ধ উত্তৰ। 33 নম্বৰ প্ৰশ্নটো আছে, ইয়াত কাৰণ আৰু দাবী আৰু কাৰণ আছে। ফুলগুৰি ধাবা সফল শান্তিপূৰ্ণ প্ৰতিবাদ এক প্ৰধান উৎস নহয়। তাৰপিছত ঘটনাটো অহিংস প্ৰতিবাদ সলনি হিংসাত্মক কাৰ্যৰ লগত জড়িত আছিল। গতিকে ইয়াৰ যদি এনচাৰ চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ। এটো অসত্য কিন্তু বি আৰটো সত্য। নেক্সট হৈছে তলৰ ঘটনাসমূহ পুৰণিৰ পৰা নতুনলৈকে সজাব দিছে অতি এই ঘটনাবিলাক। প্ৰথম হৈছে ৰাইচমেল, ফুলগুৰি ধাবা, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, লাচিমাৰ কৃষক বিদ্ৰোহ। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সটটো আছে 35 নম্বৰ, ইয়াত কি দিছে? যোৰহাটৰ সাৰ্বজনীন সভাৰ উদ্দেশ্য বাছি উলিয়াব দিছে। ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, তাৰপিছত বিনোদন উদ্দেশ্য সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা, চৰকাৰী নীতিসমূহ জনসাধাৰণক বুজোৱা, অঞ্চলটি ব্যক্তিগত ব্যৱসায়ৰ উন্নতি সাধন কৰা। গতিকে ইয়াৰ এনচাৰটো হ'ব কেৱল 1 আৰু 3টো শুদ্ধ হ'ব। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠিত হৈছিল? 1916 চনত। তাৰপিছত কৈছে তলত দিয়া পৰিঘটনা কালক্ৰম অনুসৰি সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত যদি আহোম সভা দিয়া আছে, জ্ঞান বৰদায়িনী সভা দিয়া আছে, অসম ছাত্ৰ সন্মিলন দিয়া আছে, আছাম এছ'চিয়েশ্যন দিয়া আছে। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। যেটা আমি প্ৰথমতে কি আছিল? জ্ঞান বৰদায়িনী সভা, তাৰপিছত অসম ছাত্ৰ সন্মিলন প্ৰথম অধিৱেশন, তাৰপিছত যদি চাওঁ তেতিয়াহ'লে আহোম সভা হৈছিল, তাৰপিছত হৈছিল আছাম এছ'চিয়েশ্যন। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 38 নম্বৰ যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো মই ডাইৰেক্ট দি দিছোঁ, তোমালোকে চাই ল'বা, চিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, 39 নম্বৰ প্ৰশ্নটো যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে এইটো হ'ব শুদ্ধ উত্তৰ। পৰম্পৰাগত সাজপাৰ, সংগীত আৰু সাধুকথাৰ পদ্ধতি প্ৰয়োগ কৰি। মানে দিয়া আছে তোমাক যদি সাংস্কৃতিক উৎসৰ তাত প্ৰদৰ্শন কৰিবলৈ এটা ওজাপালি অনুষ্ঠান আয়োজন কৰিবলৈ দিয়া হয়, তেন্তে তলত দিয়া কোনকেইটা দিশ ইয়াৰ বিশুদ্ধতা নিশ্চিত কৰিবলৈ অপৰিহাৰ্য। গতিকে পুৰণি পৰম্পৰাগত সাজপাৰ পিন্ধিব লাগিব, সংগীত আৰু সাধু কোৱা পদ্ধতি প্ৰয়োগ কৰিব লাগিব। 40 নম্বৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল। 41 নম্বৰ যোগবিদ্যাৰ মূল উদ্দেশ্য সকলোতকৈ ভালদৰে কোনটো নিৰ্দেশন কৰে? গতিকে এইটো হ'ব যোগবিদ্যা হৈছে বৈদিক যুগৰ পৰা চলি অহা শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সক্ৰিয় পদ্ধতি। নেক্সট হৈছে তলৰ কোনটো সম্পদ সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয়? গতিকে ইয়াত হ'ব বিটো হ'ব বায়ুমণ্ডলৰ সেউজ গেছ নিৰ্গমন। তাৰপিছত 43 নম্বৰ তলৰ কোনটো জোৰ সঠিকভাৱে মিলোৱা? গতিকে প্ৰাকৃতিক সম্পদ হৈছে কয়লা, বাকীকেইটা মিলা নাই। 44 নম্বৰ তলৰ সম্পত্তি কোনটো বুলি কোৱা হয়? সামাজিক অনুষ্ঠান এটা হৈছে সম্পত্তি, বাকীকেইটা সূৰ্য ৰশ্মি বা ৰাসায়নিক কীটনাশক উপযুক্ত চৰকাৰ বিলাক নহয়। 45 নম্বৰ প্ৰশ্নটো তোমালোকে শুদ্ধ উত্তৰটো কোনটো হ'ব কমেণ্ট ছেকশ্যনত জনাই দিবা। ঠিক আছে, মই বাৰু দিয়ে দিছো বাৰু, এনচাৰটো দিলোৱে যিহেতু তোমালোকে চোৱা আৰু কোনটো হ'ব ডিটো হ'ব শুদ্ধ। এতিয়া কেইটা পাৰিলা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, যিহেতু এনচাৰটো মই দেখাই দিয়াই গ'ল। এইটো 45টো কমেণ্ট কৰিব দিবলৈ হয়, কিন্তু বাৰু একো নাই, তোমালোকে কেইটা পাৰিলা তোমালোকে কমেণ্ট ছেকশ্যন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে নেক্সট ভিডিঅ'বিলাক পাই থাকিবা। ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা, তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। গতিকে ল'ৰা ছোৱালী ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান, গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ। আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত, আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব। নোৱাৰাটো তাৰমানে সুধিব পাৰে, নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম। আচ্ছা, নোটছবিলাকো কিনিব নালাগে আৰু। নাম্বাৰ চাম্বাৰ কিবা আছে নেকি? নাম্বাৰ আছে, কিন্তু নাম্বাৰটো মই দি দিছোঁ 9394628628
6219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমান মান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি ফালেও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত